অসমবাসীলৈ প্ৰথমতে নমস্কাৰ জনাই লৈছোঁ। প্ৰয়াত শংকৰ ভূঞাদেৱে প্ৰতিষ্ঠা কৰা নামঘৰ সত্ৰ ফালিয়ানী শংকৰ সংঘ নামৰ অনুষ্ঠান যেতিয়া খুলিছিল, তেতিয়াই অসমীয়া জাতীয় চেতনা সচেতন ব্যক্তি সুধী সমাজে বুজিব লাগিছিল যে ইয়াৰ লক্ষ্য উদ্দেশ্য ঠিক নহয়, ই বিভাজনমুখী। গাঁও চুবুৰীয়া নামঘৰ ককাই ভাইৰ মাজত অন্তৰ্দ্বন্দ্ব সৃষ্টি কৰি অসমীয়া সমাজ ধৰ্ম ৰীতি নীতিক লৈ প্ৰশ্ন বৰ্তানা কৰি বৰ অসমক ভেটি থান বান কৰিছে। থলগিৰি খাদ্য ৰীতি নীতি নিয়ম বান্ধি শ্ৰমজীৱী মানুহক ভাতে মৰাৰ চক্ৰান্তৰে কাৰ অন্তৰ্নিহিত উদ্দেশ্য সাধন কৰিছে তাৰ উদাহৰণ আমি দাঙি ধৰিম। এতিয়া মূল বিষয়লৈ। প্ৰথমতে 1 নম্বৰ, সংঘই প্ৰথমে মংগোলীয় জনগোষ্ঠীৰ নীতি নিয়ম খাদ্য আচাৰ নীতি বিৰুদ্ধাচৰণ কৰিছে। সেইবাবে সকলো টাই আহোম লোকক স্বধৰ্মৰ ৰীতি নীতি আঁকোৱালি ল'বলৈ ওলাই আহিবৰ বাবে আহ্বান জনালোঁ। দ্বিতীয়তে, ইমান অত্যাচাৰ আৰু চৰলাথি খোৱাৰ পাছতো যিসকল লোক ওলাই নাহে তেওঁলোকক অদূৰ ভৱিষ্যতে OBC চাৰ্টিফিকেট দিব নালাগে। আহোমৰ যিসকলে বৰ্তমানলৈ বিভিন্ন সা সুবিধা গ্ৰহণ কৰি আছে তেওঁলোককো আইনী প্ৰক্ৰিয়াৰে অযোগ্য ঘোষণা কৰোৱাই শিপা ছেট কৰিব লাগে। তৃতীয়তে, সমূহ টাই সংগঠনে গাঁৱে ভূঞে নগৰে চহৰে জাতীয় চিন্তা চেতনাৰে আকৃষ্ট কৰি মূল সুঁতিলৈ ঘূৰি আহিবলৈ আহ্বান জনাব লাগে। কাৰণ তেওঁলোকৰ বাবেই টাই জাতিটোৱে বাৰে বাৰে চৰম অপবাদ অন্যায় অত্যাচাৰৰ সন্মুখীন হ'বলগীয়াত পৰিছে। অন্যথা তেওঁলোকক কুলাংগাৰ হিচাপে গণ্য কৰিব লাগে। চতুৰ্থতে, অসমত থকা টাই মংগোলীয় বাকী 5টা গোষ্ঠীয়ে জনজাতি তালিকাভুক্ত হৈ আছে যদিও টাই আহোম জনগোষ্ঠী আজি পৰ্যন্ত জনজাতি তালিকাভুক্ত হোৱা নাই। আমাৰ এই আধা হিন্দু আৰু আধা টাওবাদী হোৱাৰ বাবে জনজাতীয় ক্ৰাইটেৰিয়া সম্পূৰ্ণকৈ দেখাব নোৱাৰা আমি আজিও জনজাতি তালিকাভুক্ত হ'ব পৰা নাই। কাৰণ এই চক্ৰান্ত বহু দিনৰ পৰাই আহিছে হিন্দুত্ববাদীসকলে। টাইসকলৰ প্ৰাচীন টাও ধৰ্মৰ লোক। টাও ধৰ্ম অনুসৰি আমাৰ কি নিয়ম আছে? নেচাৰ এণ্ড এনচেষ্টৰ ৱৰ্শ্বিপ, অৰ্থাৎ প্ৰকৃতি আৰু পুৰুষকে আমি উপাসনা কৰোঁ। গতিকে আমি মেডাম হৈ পাতোঁ। মেডাম মেফিক অস্পৃশ্যতা ঘোষণা কৰাটো এইটো এটা ডাঙৰ অপৰাধ কৰিছে শংকৰ সংঘই। ইয়াৰ বিচাৰ চৰকাৰ কৰিবলৈ আমি দাবী জনাইছোঁ। আৰু দ্বিতীয় কথাটো হ'ল আহোমসকল যিটো ধৰ্মীয় অনুষ্ঠান মেডাম মেফি, উমফা, চকলং, বানফি, ফুৰালুং, জাচিংফা, এই যিবোৰ আমাৰ অনুষ্ঠান এই অনুষ্ঠানবোৰ হিন্দু বা অন্য ধৰ্মত নাই। গতিকে স্পষ্ট কথাটো হ'ল টাই আহোমসকল হিন্দু নহয়, তেওঁলোক টাও ধৰ্মী লোক। আজি কিছু বছৰৰ পৰা আমি লক্ষ্য কৰিছোঁ যে শংকৰ সংঘই অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ ধৰ্মীয় বিশ্বাস আৰু সাংস্কৃতিক পৰম্পৰাক অপমান কৰি অস্পৃশ্যতাৰ বিষ বা বিয়পাই বিভেদ সৃষ্টি কৰিছে আৰু সমাজৰ সাতাম পুৰুষীয়া সম্প্ৰীতি বিনষ্ট কৰিছে। গতিকে ধৰ্ম নামত জাতীয় ঐক্য বিনষ্ট নকৰিবলৈ আৰু বংগৰ মাজত চলা যুঁজখন অৱসান ঘটাবলৈ সকলো পক্ষকে আহ্বান জনাই আজি সংবাদমেল আয়োজন কৰা হৈছে। লগতে শংকৰ সংঘৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহ দাঙি ধৰা হ'ল। 1 নম্বৰ কথাটো, মহাপুৰুষ শংকৰদেৱে প্ৰতিষ্ঠা কৰা মূল নামঘৰটো ত্যাগ কৰি শংকৰ সংঘই পৃথক নামঘৰ প্ৰতিষ্ঠা কৰাৰ ফলত অসমীয়া সমাজত 2 প্ৰকাৰৰ নামঘৰ সৃষ্টি হ'ল আৰু আমাৰ সমাজখন 2টা ভাগত বিভক্ত হ'ল, যিটো কথাই আমাক ব্যথিত কৰিছে, দুখ দিছে। 2 নম্বৰ কথাটো হ'ল কুকুৰা গাহৰি পুহি স্বাৱলম্বী হ'বলৈ মানুহক আৰ্থিক সাহায্য প্ৰদান কৰিছে চৰকাৰ। বিপৰীতে কুকুৰা গাহৰি পোহা শংকৰ সংঘৰ সদস্য আৰু পৰিয়ালক অস্পৃশ্য ঘোষণা কৰি এঘৰীয়া কৰিছে শংকৰ সংঘই। এনে কাৰ্যৰ দ্বাৰা আমাৰ গ্ৰাম্য অৰ্থনীতিত আঘাত কৰিছে শংকৰী সংঘই। 3 নম্বৰ কথাটো হ'ল শংকৰ সংঘৰ মতবাদৰ বিশ্বাসী হৈ একে বংশৰ মানুহ নিজৰ ভিতৰতে অস্পৃশ্য হোৱা দেখা গৈছে। যেনে শংকৰ সংগী এজনে অশংকৰী নিজৰ আত্মীয় ককাই ভাই ঘৰৰ সকামৰ মাহ প্ৰসাদ গ্ৰহণ নকৰা বা তেনে নিষেধাজ্ঞা প্ৰৱৰ্তনৰ দ্বাৰা সমাজত অস্পৃশ্যতা আৰু বিভেদৰ বীজ ৰোপণ কৰিছে শংকৰ সংঘই, যিটো সমাজৰ বাবে অতি ক্ষতিকাৰক। 4 নম্বৰ কথাটো হ'ল আপত্তিজনক কথাটো হ'ল আহোমৰ চকলং বিবাহ অনুষ্ঠানলৈ যোৱা আহোম জাতিৰ পূৰ্বপুৰুষক আপত্তিজনক কথাটো হ'ল আহোমৰ চকলং বিবাহ অনুষ্ঠানলৈ যোৱা আহোম জাতিৰ পূৰ্বপুৰুষক শ্ৰদ্ধাঞ্জলি জনোৱা ধৰ্মীয় পৰম্পৰা পবিত্ৰ মেডাম মেফি অনুষ্ঠানত যোগ দিয়া শংকৰ সংঘৰ সদস্যক ধৰ্মদণ্ড বা জৰিমনা দিয়া হৈছে। শংকৰ সংঘৰ এনে অবৈধ কাৰ্যত আহোম বিদ্বেষ স্পষ্ট হৈছে।
যিটো ব্যৱস্থাৰ দ্বাৰা এটা জনগোষ্ঠীৰ পৰম্পৰাক অপমান কৰি তেওঁলোকৰ মৌলিক অধিকাৰত হস্তক্ষেপ কৰিছে শংকৰ সংঘই। যিহেতু কুকুৰা গাহৰি পুহি নিজৰ আৰ্থিক অৱস্থা টনকিয়াল কৰাটো মানুহৰ মৌলিক অধিকাৰ, আৰু যিহেতু নিজৰ ধৰ্মীয় পৰম্পৰা উৎসৱ পালন কৰিবলৈ নাগৰিকক মৌলিক অধিকাৰ প্ৰদান কৰিছে দেশৰ সংবিধানে, সেয়ে নাগৰিকৰ ধৰ্ম সংস্কৃতিৰ পৰম্পৰাক অপমান কৰা বা শংকৰ সংঘৰ সংবিধানৰ দোহাই দি নাগৰিকৰ মৌলিক অধিকাৰৰ ওপৰত হস্তক্ষেপ কৰা আপত্তিজনক কাৰ্য কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। কিন্তু কিয়নো শংকৰ সংঘৰ সংবিধান ভাৰতীয় সংবিধানতকৈ ওপৰ হ'ব নোৱাৰে। গতিকে অস্পৃশ্যতাৰ যি বিষবাষ্প বিয়পাই বিভেদ সৃষ্টি কৰি সমাজৰ হাতাম পুৰুষীয়া সম্প্ৰীতি বিনষ্ট কৰা শংকৰ সংঘৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰৰ ওচৰত যুক্তিসংগত দাবী জনালোঁ, যাতে ভৱিষ্যতে কোনো খিলঞ্জীয়া জনগোষ্ঠীৰ ধৰ্ম সংস্কৃতিৰ পৰম্পৰাক অপমান কৰিব নোৱাৰে শংকৰ সংঘই। এয়া আমাৰ দাবী। লগতে আমি অলপ ধৰ্ম কথাও ক'ব পাৰোঁ নেকি? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।